হাতুৰঙি ৰামধেনু মৰমে ৰাখিছে আৱৰি বুকুৰে তুমি মোৰ মিঠা সাধু সপোনে দি থাকে সামৰি ভুৱতী মন্থমকে তোমাৰ মাতে শুনি হাসি থোৱা মোৰ ভাল পোৱা কাশী গংগা তোমাতে হয় বিলীন তুমি শিৰে শিৰে আলোকোৱা কাশী গংগা তোমাতে মই বিলীন আকাশী গংগা আকাশী গংগা আকাশী গংগা আকাশী গংগা মই মোৰ কৰ্মৰে পাপৰ প্ৰায়শ্চিত্ত কৰিম মই কৰা সকলো বেয়া কাম এতিয়া মই মোৰ ভাল কামেৰে মুচিম মই কৈছো নহয় মই কন্দা নাই বুলি যোৱা তুমি খেলা গৈ যোৱা কাৰত খেলিম দেউতাও নাই ককাও বেমাৰ হৈ আছে এতিয়া হঠাৎ সেই মানুহজনৰ প্ৰতি মোৰ মৰম নাহে তুমি যিমানেই নোকোৱা কিয় কাৰণ তেওঁৰ প্ৰতি মোৰ কোনো এটা ৰেছপেক্ট নাই কি হ'ল গাড়ীখন ৰাখিলা যে জানো কি হ'ল ষ্টাৰ্টটো বন্ধ হৈ গ'ল চাই লওঁ ৰ'বা হেল্ল' সন্ধ্যা হয়নে হয় আপুনি কোন তোমাৰ ফোন নাম্বাৰটো মই বহুত কষ্ট কৰি উলিয়াইছোঁ ক্ষমা কৰিব আপোনাক মই চিনি পোৱা নাই মই তোমাৰ মাৰ বান্ধৱী মাৰ বান্ধৱী আপোনাৰ নামটো নিজৰা চক্ৰৱৰ্তী হয় হয় আপোনাৰ নামটো মই মাৰ ডায়েৰীত পাইছোঁ বহুত ভাল বান্ধৱী আছিলে নহয় তোমাৰ মাৰ জীৱনৰ কিছুমান কথা তোমাক ক'ব লগা আছিল লগ কৰিব পাৰিবা নেকি এবাৰ নিশ্চয় আপুনি মোৰ মাৰ বিষয়ে ক'ব আৰু আপোনাক মই কিয় লগ নকৰিম আপোনাৰ এড্ৰেছটো দিয়কচোন মই এতিয়াই গৈ আছোঁ পঠাই আছোঁ স্কুলত পঢ়ি থকা দিনৰে পৰা তাই মোৰ খুব ভাল বান্ধৱী আছিল তাই সকলোবোৰ কথাই মুখ খুলি কৈছিল ময়ো কওঁ মুঠতে জীৱনৰ প্ৰতিটো সুখ দুখৰ কথা আমি ইজনীয়ে আনজনীৰ লগত শ্বেয়াৰ কৰিছিলোঁ তোমালোক বিজয়নগৰলৈ অহা বুলি মই কালিহে গম পাইছোঁ আচলতে ময়ো বাকীবোৰ মানুহৰ দৰেই গংগা সেই তেতিয়াই ঢুকুৱা বুলিয়েই ভাবি আছিলোঁ আৰু যেতিয়া গম পালোঁ যে তাইৰ দুজনী ছোৱালী আছে আৰু আমাৰ ইয়াতেই আছে মই আৰু ৰ'ব নোৱাৰিলোঁ লগালগ তোমাৰ ফোন নাম্বাৰটো বিচাৰি তোমালৈ ফোন কৰিছোঁ আপোনাক লগ পাই ভাল লাগিল মায়ে আপোনাৰ কথা বহুত ধুনীয়াকৈ লিখিছে ডায়েৰীত বা আৰু মই পঢ়িছোঁ মোৰ মাৰ বিষয়ে কওকচোন বৰ সহজ সৰল আছিল তাই ক'বলৈ গ'লে সকলোৰে প্ৰিয় আছিল তাই আৰু দেউতাকটো পাইছে আপুনি পাইছোঁ কিন্তু কম তোমালোকৰ দেউতাৰাৰ কথা একেবাৰে নিখুঁত আছিল তেওঁ কেৱল তেওঁৰ এটাই অপৰাধ আছিল যে তেওঁ দুখীয়া আছিল আৰু কিবা কওকচোন ককাৰ বিষয়ে মায়ে কি ভাবিছিল মানে মায়ে ককাক ভাল পাইছিলেনে তেওঁৰ খুব মৰমৰ জীয়ৰী আছিল
গংগা তেওঁলোক দুয়োজনৰে মাজত খুব ভাল সম্পৰ্ক আছিল বাপেক জীয়েকৰ সম্পৰ্ক মই বহুত দেখিছোঁ কিন্তু তোমালোকৰ মা আৰু ককাৰ সম্পৰ্ক একেবাৰে বেলেগ আছিল একেবাৰে ৰাণী কৰি ৰাখিছিল তোমাৰ মা কিন্তু কিন্তু কি হৈছে গংগা কিয় দুখ কৰি আছ দেউতাৰ বিষয়ে মই বহুত ডাঙৰ কথাই গম পাইছোঁ কি কথা আৰে নক কিয় কি গম পাইছ ক আকৌ মোৰ দেউতা ভাল মানুহ নহয় জাননে ক্ৰিমিনেল হয় তেওঁ অপৰাধী হয় তেওঁ এজন কি কি কৰিবি তই এতিয়া তই জান ন মই মোৰ দেউতাক কিমান ভাল পাওঁ মই সকলোবোৰ জানিও তেওঁক শাস্তি দিব নোৱাৰোঁ মোৰ কাৰণে এইখিনি সম্ভৱ নহয় তেনেহ'লে কি কৰিবি এতিয়া মই তেওঁক ভাল মানুহ বনাম সৎ পথত আনিম বেয়া কামবোৰ দেউতাৰ চিৰদিনৰ কাৰণে মুচি দিম আৰু মোৰ নিজৰ ওপৰত সেইখিনি বিশ্বাস আছে যে মই সেইখিনি কৰিব পাৰিম এতিয়া মোৰ এটাই সপোন দেউতাক ভাল মানুহ কৰা তেওঁৰ লগত চিৰজীৱন থকা আকাশক মই কৈ দিছোঁ দেউতাৰ বৃদ্ধ কালত মই দেউতাৰ লগত থাকিব বিচাৰোঁ যেনেকৈ এটা সময়ত দেউতাই মোক হাতত ধৰি খোজ কাঢ়িবলৈ শিকাইছিল তেনেকৈ দেউতাৰ যেতিয়া মোৰ হাতখন প্ৰয়োজন হ'ব মই সেই হাতখন দিব বিচাৰোঁ মই জানো দেউতাৰ মোৰ প্ৰতি থকা মৰমৰ তুলনাত সেয়া একেবাৰে নগণ্য তথাপিও মই এইখিনি কৰিব বিচাৰোঁ দেউতাৰ কাৰণে এনেকৈ কৈছিল তোমাৰ মাৰাই বা আমাৰ দেৰি হ'ল যাওঁগৈ বৌ আপোনাক লগ পাই ভাল লাগিল আমি গৈ থাকোঁ দিয়ক আমি ইয়াৰ পৰা একেবাৰে যোৱা সিদ্ধান্ত লৈছোঁ ককাৰ যিবোৰ বস্তু মায়ে বেয়া পাইছিল সেইকাৰণতে আমি যাব ওলাইছোঁ যোৱা তেনেহ'লে ফোন কৰিম মাজে মাজে ৰিচিভ কৰিবা আপোনাক বহুত বহুত ধন্যবাদ আহিছোঁ পাগল হৈছ নেকি তই কি কৈ আছ এইবিলাক মাৰ আধৰুৱা সপোনবোৰ আমি পূৰণ কৰিব লাগিব নিধি তোৰ এইবিলাক কথা মোৰ একেবাৰে ইণ্টাৰেষ্ট নাই বল অথৰব ৰৈ আছে তোৰ মনত আছেনে ককাই আমি অহাৰ সময়ত কি কৈছিল
তেওঁ সলনি হ'ব বিচাৰিছে আৰু ককাক আমি সলনি হোৱাত সহায় কৰিব পাৰিম মই এইবোৰ আইন চাইন বিশ্বাস নকৰোঁ মই যি কৰিম নিজে কৰিম মই মোৰ অপৰাধীক শাস্তি নিজে দিম তেন্তে তোমাৰ আৰু ৰণদীপৰ মাজত পাৰ্থক্য কি থাকিল আকাশী গংগা আকাশী গংগা কি হ'ল বা বল আকৌ আমি কলৈকো নাযাওঁ মানে আমি ইয়াতে থাকিম ককাৰ লগত পাগল হৈছে নেকি তই কি কৈ আছ এইবিলাক মাৰ আধৰুৱা সপোনবোৰ আমি পূৰণ কৰিব লাগিব নিধি তোৰ এইবিলাক কথা মোৰ একেবাৰে ইণ্টাৰেষ্ট নাই বল অথৰব ৰৈ আছে তোৰ মনত আছেনে ককাই আমি অহাৰ সময়ত কি কৈছিল তেওঁ সলনি হ'ব বিচাৰিছে আৰু ককাক আমি সলনি হোৱাত সহায় কৰিব পাৰিম মাৰ সকলো আশা সপোন আমি পূৰণ কৰিব পাৰিম লগতে ককাৰ এই বৃদ্ধকালৰ সময়খিনিত মাৰ হাতখন হৈ আমি থিয় হ'ব পাৰিম নিধি আমি ককাৰ লগত থাকিম কিন্তু বা কোনো কিন্তু নাই মাৰ ছোৱালী হিচাপে আমাৰ দায়িত্ব মাৰ সেই দায়িত্ববোৰ পালন কৰা তুমি অলপ শান্ত হোৱাচোন আইন আছে নহয় আইনে শাস্তি দিব ৰণদীপক তুমি আইন হাতত তুলি ল'ব নোৱাৰা কিয় নোৱাৰিম হা কিয় নোৱাৰিম আৰে আইনে কি কৰিব পুলিচ নিজে জড়িত হৈছে তাৰ লগত তুমি নাজানা এইবিলাক কথা মই এইবোৰ আইন চাইন বিশ্বাস নকৰোঁ মই যি কৰিম নিজে কৰিম মই মোৰ অপৰাধীক শাস্তি নিজে দিম তেন্তে তোমাৰ আৰু ৰণদীপৰ মাজত পাৰ্থক্য কি থাকিল তুমিতো ৰণদীপক শাস্তি দিবলৈ গৈ নিজে অপৰাধ কৰিবলৈ গৈ আছা আৰু এজন ককায়েক হৈ নিজৰ ভাইকক হত্যা কৰিব পাৰেনে ভয় নহয় সি আমাৰ মা বেলেগ বেলেগ দেউতাটো এজন এনেকুৱা কথা নকবা নাপায় এইবিলাক ক'বলৈ কিয় নাপায় কিয় নাপায় কি কৈ আছা তুমি এইবিলাক তুমি তাৰমানে নিজৰ আত্মীয়ক হত্যা কৰিবা প্ৰয়োজন হ'লে কৰিম দৈত্যজনকতো ভাইক ভীমে হত্যা কৰিছিল সেই সময়টো বেলেগ আছিল সেই সময়ত আইন নাছিল অপৰাধীক মানুহে নিজে শাস্তি দিছিল কিন্তু এতিয়া আইন আছে তুমি শাস্তি দিয়া কিন্তু লিগেলি দিয়া নিজে শাস্তি দিয়াৰ তোমাৰ অধিকাৰ নাই শাস্তি হ'লে কেৱল ন্যায় ব্যৱস্থাৰ মাজেৰে হ'ব যদি ন্যায় ব্যৱস্থাত সমস্যা আছে তুমি ন্যায় ব্যৱস্থাৰ বিৰুদ্ধে যুঁজা যদি কোনোবা এজন পুলিচ বিষয়া ৰণদীপৰ লগত জড়িত হৈ আছে তেন্তে তুমি বেলেগৰ সহায় লোৱা কিন্তু আইনেৰে কৰা যিয়ে নকৰা কিয় মোক বুজাই লাভ নাই তুমি মই সিদ্ধান্ত লৈছোৱে দেউতা মই কি হৈছে কিয় পুলিচে ধৰি লৈ যাব তোমাক ৰণদীপ ঘৰত আছেনে আছে দেউতা তাক ফোনটো দিয়াচোন দেউতা এখেত অলপমান কামত ব্যস্ত হৈ আছে আপোনাক অলপ পাছত কল কৰিব বোলে তাক মই মতা বুলি ক'বা আজি আকাশী গংগা আকাশী গংগা মা
চোৱা তোমাৰ ল'ৰা একো বুজি পোৱা হোৱাই নাই আজি যদি তোমাৰ কিবা এটা হয় তাৰ কি হ'ব তুমি ভাবি চাইছানে কি হ'ব মোৰ কি হ'ব মোৰ তুমি যদি ৰন্দীপক নিজে শাস্তি দিয়া তাৰ পিছততো তোমাক পুলিচে ধৰি লৈ যাব তেতিয়া দেউতা তোমাক কি হৈছে কিয় পুলিচে ধৰি লৈ যাব তোমাক বেলেগ একো নহ'লেও এক কণমানিটোৰ কথা ভাবা এদিন এৰি থাকিব নোৱাৰে সি তোমাক কোৱা আৰ্চিলৰ শপত খাই কোৱা যেন তুমি ৰন্দীপক নিজে শাস্তি নিদিয়া কোৱা শপত খাইছো মই নিজে শাস্তি দিওঁ হেল্ল' দেউতা ৰন্দীপ ঘৰত আছেনে আছে দেউতা তাক ফোনটো দিয়াচোন দেউতা দেউতা এখেত অলপমান কামত ব্যস্ত হৈ আছে আপোনাক অলপ পাছত কল কৰিব বোলে তাক মই মতা বুলি ক'বা আজি ঠিক আছে দেউতা দেউতাই তোমাক আজিয়ে মাতি পঠিয়াইছে কি কৈছা তুমি এইবিলাক সকলো জানিও তুমি মই যি সিদ্ধান্ত লৈছো ভাবি চিন্তি লৈছো মুখামি নকৰিবা তুমি এতিয়া সৰু ছোৱালী নহয় প্লিজ মোক বুজিবলৈ চেষ্টা কৰাচোন মই সেইখন ঘৰত থকাটো খুব প্ৰয়োজনীয় বুজি পাবলগীয়া একো নাই তুমি যাব নোৱাৰা তাত তুমি যদি তাত থবলৈ নোযোৱা আমি নিজে যামগৈ মই সিদ্ধান্ত লৈ পেলালো বল নিধি বেগবোৰ উলিয়া আহ ৰবা তুমি কবিতা ৰাতি শব্দৰে জোনাকী তুমি সুৰৰে ৰাগী স্বৰ্গমৰে ৰদালি বুৱতী মন্থমকে তোমাৰ মাতে শুনি হাসি থোৱা মোৰ ভাল পোৱা কাশী গংগা তোমাতে মই বিলীন আকাশী গংগা আকাশী